নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.2 4 নম্বৰ প্ৰশ্ন, য'ত দিয়া আছে গসাগু 9 আৰু আমি কি উলিয়াব লাগে লসাগু। ঠিক আছে, সংখ্যা দুটা দিয়া আছে 306 আৰু 657, তো আমি উলিয়াব লাগে লসাগু। ঠিক আছে, 4 নম্বৰ কৰিম আমি এতিয়া। সলিউশন দিয়া আছে, কি দিয়া আছে আমাৰ? দিয়া আছে গসাগু দিয়া আছে আমাৰ 9 আৰু সংখ্যা দুটা দিয়া আছে ক্ৰমে সংখ্যা দুটা হল ক্ৰমে কিমান দিয়া আছে 306 আৰু 657। আমি উলিয়াব লাগে কি লসাগু। ঠিক আছে, এতিয়া আমি জানো যে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ গুণফল। আগৰ প্ৰশ্নৰ উত্তৰ কৰি আহিছো আমি। ওকে, এতিয়া লসাগুটো আমি উলিয়াব লাগিব। পূৰণ গসাগু আমাৰ দিয়া আছে 9 আৰু সংখ্যা দুটা গুণফল মানে 306 পূৰণ 657 পূৰণ কৰি ল'ম এতিয়া আমি। এতিয়া লসাগু একফালে থাকি যাব, 9টো ইপিনে পূৰণ হৈ আছে, সো ইপিনে গ'লে কি হ'ব হৰণ হৈ যাব। সো 306 ইনটু 657 ডিভাইডেড বাই 9। ওকে, হৰণ কৰিম। এতিয়া 9ৰে যদি 306ক মই হৰণ কৰি দিওঁ, 306 যদি 9ৰে হৰণ কৰি দিওঁ মই কি ওলাব আমাৰ 3 দি যদি পূৰণ কৰোঁ 27 পাম। 36 9 4 গুণ 36 হ'ব। এতিয়া আমাৰ কি হ'ব, এইটো যদি এইটোৰে কাটি দিওঁ মই 34 ওলাই যাব। ঠিক আছে, তো আমাৰ কি পাম 34 ইনটু 657। এই দুটা পূৰণ কৰি দিয়া, কি পাম এই দুটা পূৰণ কৰিলে 657 ইনটু 34, 4 7 গুণ 28, 2 থাকিব 20 2 22, 6 4 গুণ 24 25 26, 26 28। এতিয়া আকৌ 3ৰে কৰিম, 3 7 গুণ 21 7 থাকিল 2, 3 5 গুণ 15 16 17 তাত থাকে 3 6 গুণ 18 19। ঠিক আছে, যোগ কৰি দিয়া 8 3 3 2 2, এইটোৱে আমাৰ উত্তৰ। তো কি আহিব 2 2 3 3 8, এয়া আমাৰ উত্তৰ। এতিয়া আমি 5 নম্বৰ কৰিম। 5 নম্বৰ দিয়া আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই, এইটো আমি পৰীক্ষা কৰিব লাগে। ঠিক আছে, তো 5 নম্বৰ সলিউশন 6 টু দি পাৱাৰ n। তো কোনোবা সংখ্যাৰ শেষৰ অংক 0 হ'বলৈ হ'লে সেই সংখ্যাটোৰ মৌলিক উৎপাদক 2 আৰু 5 হ'বই লাগিব। ওকে, তো ধৰা 10, আমাৰ শেষৰ সংখ্যাটো কি আছে 0 আছে, তো ইয়াৰ মৌলিক উৎপাদকবোৰ কি আছে? 10ৰ মৌলিক উৎপাদক আমাৰ 2 আৰু 5 হয়নে? 2 পূৰণ 5, ইয়াৰ মৌলিক উৎপাদক 2 আৰু 5। ধৰা 100ৰ মৌলিক উৎপাদকবোৰ কি হ'ব? 100ৰ যদি মই 2ৰে কৰোঁ 50, আকৌ 2ৰে কৰিলোঁ 25, আকৌ যদি মই 5ৰে কৰোঁ 5। ঠিক আছে, তো ইয়াৰ মৌলিক উৎপাদকবোৰ কি আছে আমাৰ 2 পূৰণ 2 পূৰণ 5 পূৰণ 5। তো আমি 5টো সদায় পামেই, 5 আৰু 2 থাকিব লাগিব। শেষৰ যোনটো অংক থাকিব এইটো 0 পাবলৈ আমাৰ 2 আৰু 5 মৌলিক উৎপাদক থাকিবই লাগিব। তো 6 টু দি পাৱাৰ n দিয়া, এইটো nটো ভাবিব নালাগে যে ডাঙৰ একো নাই, এইটো 6ৰ খালি মৌলিক উৎপাদকবোৰ ওলোৱা। 6ৰ মৌলিক উৎপাদক কি হ'ব আমাৰ 2 3 গুণ 6, 2 ইনটু 3। ওকে, তো যেহেতু আমাৰ
সংখ্যা 2টো আছে কিন্তু 5টো নাই তো ইয়াৰ 5 যদিহে 5 হয় 5 থাকিলে আমাৰ এটো কি হ'ব শেষ হ'ব শূন্য অংকৰে শেষ হ'ব ঠিক আছে তো আমি লিখিব পাৰিম ইয়াতে যেহেতু সৰ মৌলিক উৎপাদকত 2 আছে 5 নাই সেই কাৰণে স্বাভাৱিক সংখ্যা n ৰ বাবে 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে ওকে